নমস্কাৰ বন্ধু বান্ধৱীসকল, জেৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। ৰাজনীতি বুলি ক'লে আমি সাধাৰণতে সংবিধানখনৰ কথা আলোচনা কৰিবই লাগিব। সংবিধান মানে কি? আমি জানো ন, আমাৰ ভাৰতখন এখন ডাঙৰ বিশাল দেশ। সেই দেশখন চলাবলৈ কিছুমান নীতি নিয়মৰ প্ৰয়োজন। নীতি নিয়মৰ অবিহনে দেশখন সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰি। যদি সৰু হ'লহেঁতেন বা সৰু কিবা এটা হ'লহেঁতেন, তেতিয়া আমাৰ চলাবলৈ একো সুবিধা নাছিলে। যেনে আমাৰ পৰিয়ালটোৰ কথাই ভাবকচোন, আমাৰ পৰিয়ালটো চলাবলৈ কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় জানো? নহয়, যাৰ যেনেকৈ মন যায়, যিটো টাইমত আমাৰ যিটো সুবিধা হয় আমি তেনেকৈ চলাওঁ। কিন্তু আমাৰ ভাৰতখন কিমান ডাঙৰ, সকলোৰে মত, সংস্কৃতি, সামাজিক সকলো ক্ষেত্ৰতে পৃথক পৃথক। আৰু ইয়াৰ আগতে যেতিয়ালৈকে আমাৰ সংবিধানখন ৰচনা হোৱা নাছিলে, তেতিয়ালৈকে কোনোবা এটা নিৰ্দিষ্ট অংশত এজন বেলেগ ৰজাই, কোনোবা এটা নিৰ্দিষ্ট অংশত কোনোবা এজন বেলেগ ৰজাই তেনেধৰণে শাসন কৰিছিল। আৰু প্ৰত্যেকৰে নিয়ম কানুনবোৰ বেলেগ আছিলে। আৰু সেই সৰু সৰু ভাগবোৰত মানে চবে নিজৰ মতে চলিছিলে। ধৰক আমাৰ যেনেকৈ পৰিয়ালবোৰত আপোনাৰ যেনেকৈ নীতি নিয়ম বেলেগ, মোৰ নীতি নিয়ম বেলেগ, সেই তেনেদৰে ভাৰতখনতো সৰু সৰু ৰজাবিলাকে তেওঁলোকৰ নিজৰ সীমাটোৰ মাজত কিছুমান নীতি নিয়ম বান্ধি ৰাখিছিলে। যেতিয়া আমাৰ ভাৰতখন স্বাধীন হ'ল, তাৰ পাছতে আমাক এখন লিখিত বা কিছুমান নীতি নিয়মৰ সমষ্টিৰ প্ৰয়োজন হ'ল, যিবিলাক আমাৰ ভাৰতখনৰ সকলোৱে মানিব পাৰে। অৰ্থাৎ সংবিধান মানে কি হৈছে? সং শব্দটোৰ অৰ্থ হৈছে সমান বা বৰাবৰ, মানে সকলোৰ কাৰণে যিটো সমান। আৰু বিধান মানে হৈছে কিছুমান আইন কানুন বা নীতি নিয়ম। অৰ্থাৎ সংবিধান হৈছে সকলোৰ কাৰণে সমান কিছুমান আইন কানুন বা নীতি নিয়ম। সেই নীতি নিয়মবোৰ বা আইন কানুনবোৰ আমাৰ লিখিত আকাৰত লিখি থোৱা আছে, যিখনক আমি ভাৰতীয় সংবিধান বুলি কওঁ। বিশেষকৈ ৰাজনীতি বুলি ক'লে আমি ভাৰতীয় সংবিধানখনৰ কথা আলোচনা কৰিবই লাগিব। আমি নিশ্চয় সকলোৱে জানো, ভাৰতীয় সংবিধানখনৰ কথা নিশ্চয় সকলোৱে শুনিছোঁ। আমি তাত শুনিছোঁ যে ভাৰতীয় সংবিধানখনত কিছুমান পাৰ্ট আছে, কিছুমান আৰ্টিকুল আছে, কিছুমান চিডুল আছে। এতিয়া আমি সেইবিলাক কিনো চাব লাগিব। যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন ৰচনা কৰা হৈছিলে, তেতিয়া ভাৰতৰ সংবিধানত 22টা অংশ এড কৰা হৈছিলে। মানে সেইটো লেচন বুলি আমি ক'ব পাৰোঁ, বা পাৰ্ট বুলি ক'ব পাৰোঁ, বা চেপ্টাৰ বুলি ক'ব পাৰোঁ। এইটো বুজিবলৈ কেনেকৈ বুজিব? ধৰক আমাৰ কোনোবা এখন কিতাপ, আমি যেতিয়া কিতাপখন লওঁ তেতিয়া কিছুমান পাৰ্ট বা চেপ্টাৰ থাকে নাই, আমি সুধো নাই আমাৰ কিতাপখনত। ধৰক আমাৰ সমাজ বিজ্ঞানৰ কিতাপখনত এনেকৈ ক'ব পাৰোঁ আমাৰ কেইটা লেচন আছে, কিতাপখনত বোলে 10টা লেচন আছে। তেনেদৰে আমাৰ ভাৰতীয় সংবিধানখনতো 22টা অংশ আছে বা পাৰ্ট আছে, সেইটো মনত ৰাখিব। তাৰপাছত সেই পাৰ্টবোৰৰ মাজত, মানে সেই লেচনটোৰ মাজত কিছুমান কথা লেখা থাকে ন। এটা লেচনত একেটা কথাকে লিখি থোৱা নাথাকে। ধৰক আমি এতিয়া হিষ্ট্ৰীৰ কথাকে উদাহৰণ দিওঁ। প্ৰি হিষ্ট্ৰী পঢ়িছিলোঁ। প্ৰি হিষ্ট্ৰীটো আমি তেনেকৈ সিন্ধু সভ্যতা আহিছিলে, বৈদিক সভ্যতা আহিছিলে, বা তাৰ মাজতো সিন্ধু সভ্যতাৰ মাজতো মহেঞ্জোদাৰো, হৰপ্পা সভ্যতা, সেই তেনেকুৱা সভ্যতাবোৰ আহিছিলে নাই। যিটো ভাগ থাকে সেই ভাগবিলাকক আৰ্টিকুল বা অনুচ্ছেদ বুলি কোৱা হয়। আমাৰ অসমীয়াত অনুচ্ছেদ বুলি কয়। আৰু তেনেকুৱা আছিলে 395টা। অৱশ্যে বৰ্তমান আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰি থকা হৈছে। ভাৰতীয় সংবিধানখন সংশোধন কৰি আমাৰ সময় সাপেক্ষে যি দৰকাৰ হয় সেই বস্তুটো তাত এড কৰা হৈছে, বা ভৱিষ্যতলৈও যেতিয়া দৰকাৰ হ'ব তেতিয়া ইয়াত এড কৰি যোৱা হ'ব। বৰ্তমান সময়ত যিটো আমাৰ পাৰ্ট বা অংশ হৈছে, সেই অংশটোক গৈ পেলাই 25টা হ'লগৈ। প্ৰথম অৱস্থাত ই 22টা আছিলে। তাৰপাছত যিটো আৰ্টিকুল বা অনুচ্ছেদ আছিলে, সেইটো প্ৰথম অৱস্থাত 395টা আছিলে, বৰ্তমান 448টা হ'লগৈ। আৰু এতিয়া আমি পালোঁ যে লেচনৰ মাজত কিছুমান অনুচ্ছেদ আছে, যিবোৰত মানে ভাগ ভাগকৈ বুজোৱা আছে, এইটোত এইটো থাকিব, এইটোত এইটো থাকিব। মানে আমাৰ যিটো পাৰ্ট 1, সংবিধানৰ যিটো পাৰ্ট 1, পাৰ্ট 1ত 4টা অনুচ্ছেদ আছে। আমি সেইবিলাকৰ কথা পঢ়িম, প্ৰত্যেকটো অনুচ্ছেদত কি আছে কি কথা সকলোবিলাক আলোচনা কৰিম। জাষ্ট এতিয়া এইটো বুজি লওক যে পাৰ্ট মানে হৈছে এটা এটা লেচন, আৰু লেচনটোৰ মাজত কিছুমান কথা লেখা আছে ভাগে ভাগে, মানে এইটো বিষয়ত এইটো হ'ব, এইটো বিষয়ত এইটো হ'ব। সেইবিলাক হৈছে আৰ্টিকুল। আৰু ইয়াৰ উপৰিও ভাৰতীয় সংবিধানখনত অন্য এটা বস্তু ৰখা হৈছে, সেইটোক আমি চিডুল বা অনুসূচী বুলি কওঁ। ঠিক আছে, তেনেকুৱা চিডুল বা অনুসূচীৰ সংখ্যা প্ৰথম অৱস্থাত আছিলে 8টা, কিন্তু বৰ্তমান সেইটো হ'লগৈ 12টা। ঠিক আছে, ইয়াত এতিয়া আমি ক'ব পাৰোঁ যে লেচন আছে, তাৰ মাজত আৰ্টিকুল আছে, আকৌ এইটো সূচী বা অনুসূচী বুলি কেলে বেলেগকৈ আহিলে? এইটো কি হয়, যি আৰ্টিকুল আছে বা যিটো আমাৰ পাৰ্ট আছে, সেইটো সংশোধন কৰাত অলপ কঠিন। এটা দীঘলীয়া প্ৰচেছৰ মাজেৰে আমি ভাৰতীয় সংবিধানখন সংশোধন কৰিব পাৰোঁ, বা তাত বহুত যি টি কথা আমি এড কৰি দিব নোৱাৰোঁ, যে মন গ'লে আমুকটো এড কৰিব লাগে, সেইটো আমি এড কৰি দিব নোৱাৰোঁ। যিটো আমাৰ সূচী বা চিডুল বুলি আছে, সেইটো তুলনামূলকভাৱে আৰ্টিকুল বা পাৰ্টটো সংশোধন কৰাতকৈ সেইটো সংশোধন কৰিবলৈ অলপ সহজ হয়। আৰু ইয়াত আমি যিকোনো কথা এড কৰি দিব পাৰোঁ, মানে তাক এটা বিস্তৃত ৰূপত লিখিব পাৰোঁ। তুলনামূলকভাৱে ইয়াক
সংশোধন কৰাটো বহুত সহজ হয় এতিয়া আমি পাৰ্ট বা আৰ্টিকুলৰ মাজলৈ যোৱাৰ আগতে আমি ফাৰ্ষ্টতে চাই ল'ম এই সূচীখিনি এইকেইটা যিকেইটা এক্সট্ৰাকে আছে আমি সেইকেইটা এক্সট্ৰাকে চাই ল'ম কিন্তু এনেকুৱা নহয় যে সূচীখিনি এক্সট্ৰাকে আছে কাৰণে ই কোনো কামৰ বস্তু নহয় যিমানখিনি আৰ্টিকুল আছে যিমানখিনি পাৰ্ট আছে প্ৰত্যেকটো জেগাতে ইয়াক দৰকাৰ হয় উদাহৰণস্বৰূপে ক'বলৈ হ'লে আমাৰ যোনখন অংকৰ কিতাপ থাকে তাত লাষ্টলৈ কিছুমান সূত্ৰ দিয়া থাকে নাই সেই সূত্ৰবোৰ প্ৰত্যেকটো অংকতে লাগে প্ৰত্যেকটো চেপ্টাৰতে লাগে তেনেকৈ আমাৰ এই যিখিনি সূচী আছে সেই সূচীখিনিও আমাৰ সংবিধানৰ সকলো ক্ষেত্ৰতে লাগে ঠিক আছে আমি এতিয়া পাই আহিছোঁ প্ৰথম অৱস্থাত আমাৰ সূচীৰ সংখ্যা আছিলে 8টা আৰু বৰ্তমান হ'ল 12টা ইয়াত বিশেষকৈ কি হয় আমাৰ ভাৰতত কিমানখিনি ৰাজ্য আছে ৰাজ্যসমূহৰ সীমা ৰাজ্যসমূহে কেনেকৈ শাসন কৰিব ৰাজ্যসমূহৰ কাম কি বা কেন্দ্ৰীয় চৰকাৰৰ কাম কি আমাৰ ইয়াত কি ভাষা কোৱা হয় সেই বিষয়বিলাক ইয়াত এড কৰা হৈছে এতিয়া আহোঁ প্ৰথম সূচীলৈ প্ৰথম সূচী বা ফাৰ্ষ্ট শিডিউল বুলি আমি ক'ব পাৰোঁ প্ৰথম অনুসূচীটোত কোৱা হৈছে যে ভাৰত ৰাজ্যসমূহৰ সংঘ মানে হৈছে ইউনিয়ন UNION ইউনিয়ন মানে কি ইউনিয়ন মানে হৈছে ভাৰতৰ লগত কোনো নতুন ৰাজ্য আহি মিলিব পাৰে কিন্তু ভাৰতৰ লগত যেতিয়া লগ লগাৰ পাছত ভাৰতৰ পৰা আঁতৰি যাব নোৱাৰে সেইটো হৈছে ইউনিয়ন মানে কেনেকুৱা ধৰণৰ আমাৰ যদি ভাৰতখনত নেপাল আৰু ভূটানে ভাবে যে আমি ভাৰতৰ অংশ হওঁ বা আমি বেলেগকৈ নাথাকোঁ আমি ভাৰতৰ অংশ হওঁ তেতিয়া আমাৰ ভাৰত চৰকাৰে বা আমাৰ ভাৰতীয় সংসদে পুৰা ধুনীয়াকৈ আমাৰ ইয়াত মিলাই ল'ব যেতিয়া মিলি যোৱাৰ পাছত ক'ব নোৱাৰে যে আমি ভাৰতৰ অংশ নহয় আমাৰ মন গৈছে আমি ভাৰতৰ পৰা আঁতৰি যাওঁ ভাৰতৰ পৰা মানে তেনেকৈ আঁতৰি যাবলৈ নিদিয়ে সেইটোকে কয় ইউনিয়ন অৰ্থাৎ মানে ভাৰত এটা শক্তি ভাৰত বুলি ক'লে গোটেই ভাৰতখনক এটা শক্তি হিচাপে গণ্য কৰা হয় তাৰ ৰাজ্য চৰকাৰ আছে কিন্তু ৰাজ্য চৰকাৰৰ ওপৰত কোন আছে কেন্দ্ৰীয় চৰকাৰ এটা শক্তিত ইয়াত বান্ধি ৰখা হৈছে এই প্ৰথম অনুসূচীটোত আমাৰ যিবিলাক ৰাজ্য আছে অৰ্থাৎ মানে আমাৰ অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা ৰাজস্থান পঞ্জাৱ সেই ৰাজ্যবিলাকৰ কোনটো সীমা কোনখন ৰাজ্য কাৰ লগত মিলি আছে সেই কথাবিলাক আলোচনা কৰা হৈছে আমি ইয়াৰ উপৰিও আমি শুনো ন কোনোবা এখন ৰাজ্যৰ পৰা কোনোবা এখন ৰাজ্য পৃথক হৈ গ'ল ভাৰতৰ পৰাহে কোনোবা এটা জেগা পৃথক হৈ যাব নোৱাৰে কিন্তু এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্য গঠন হ'ব পাৰে যেতিয়া এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্য বিভিন্ন কাৰণত গঠন হয় তেতিয়া এই প্ৰথম যিটো সূচী আছে সেই সূচীটোত তাত এড কৰিব লাগিব মানে এনেকুৱা ধৰণৰ ধৰক আমাৰ অসমখনৰ পৰা অৰুণাচল প্ৰদেশখন পৃথক হ'ল তেওঁলোকৰ সীমা ইমান তেওঁলোকৰ মাটিকালি ইমান সেই কথাবিলাক ক'ত এড কৰিব লাগিব প্ৰথম অনুসূচীত এক কথাত ক'বলৈ হ'লে প্ৰথম অনুসূচীত লেখা আছে ভাৰত ৰাজ্যসমূহৰ সংঘ ইয়াত ৰাজ্যসমূহৰ সীমা মাটিকালি আদিৰ বিষয়ে আলোচনা কৰা হৈছে তাৰ পাছত আহিলে দ্বিতীয় অনুসূচীত দৰমহাৰ কথা উল্লেখ আছে দৰমহা বুলি ক'লে কি হয় বিভিন্ন পদ আছে ন আমি পাই আছোঁ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি বিভিন্ন পদবীৰ সৃষ্টি হৈছে সেই যিখিনি ৰাষ্ট্ৰপতি ৰাজ্যপাল সংসদৰ অধ্যক্ষ ন্যায়াধীশ আৰু ইয়াৰ উপৰি যিসকল উচ্চপদস্থ বিষয়া সেই উচ্চপদস্থ বিষয়াসকলৰ কিমান দৰমহা পাব কিমান বোনাছ পাব সেইবিলাক কথা উল্লেখ আছে দ্বিতীয় সূচীত ধৰক তেওঁলোকৰ যেতিয়া দৰমহা বাঢ়ে তাতে সংশোধন কৰিব লাগিব তেওঁলোকৰ দৰমহাৰ লগত যদি কিবা বোনাছ এড কৰিবলগীয়া হয় তাতে এড কৰিব এই দ্বিতীয় সূচীটোত তেওঁলোকে কিমান দৰমহা পাব কিমান বোনাছ পাব সেই বিষয়ে উল্লেখ আছে আমি সহজভাৱে মনত ৰাখিবলৈ হ'লে প্ৰথম অনুসূচীত উল্লেখ আছে ভাৰত হৈছে ৰাজ্যসমূহৰ সংঘ ইয়াত ভাৰতৰ ৰাজ্যসমূহৰ সীমা মাটিকালিৰ কথা উল্লেখ আছে ঠিক তেনেদৰে দ্বিতীয় সূচীত উল্লেখ আছে দৰমহা অৰ্থাৎ যিসকল আমাৰ নেতা বা উচ্চপদস্থ বিষয়া আছে তেওঁলোকে কিমান দৰমহা পাব কিমান বোনাছ পাব সেই বিষয়ে উল্লেখ আছে তাৰ পাছত আহিলে তৃতীয় সূচীত শপতৰ কথা উল্লেখ আছে শপত মানে কি হয় আমি নিশ্চয় সকলোৱে জানো যেতিয়া এজন নেতা যেতিয়া জিকি যায় নিৰ্বাচনত তেওঁলোকে শপত গ্ৰহণ কৰে দেখিছেনে বাৰু কেতিয়াবা আৰু শপত গ্ৰহণ কৰি তাত এনেকৈ লেখা থাকে ন যে মই আজিৰ পৰা মুখ্যমন্ত্ৰী হিচাপে বা মই আজিৰ পৰা আমুক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছোঁ মই এই কামখিনি কৰিম তেনেকৈ যিবিলাক শপত গ্ৰহণ কৰে সেই শপত গ্ৰহণৰ বিষয়ে উল্লেখ আছে তৃতীয় সূচীত আৰু ইয়াত সকলোৰ কাৰণে বেলেগ বেলেগ শপত গ্ৰহণ সকলোৱে একেটা শপত গ্ৰহণ কৰিব নোৱাৰে ধৰক ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰোঁতে যেনিবা ক'ব মই ৰাজ্যখন আজিৰ পৰা সুচাৰুৰূপে পৰিচালনা কৰিম বা মোৰ হাতত ৰাজ্যৰ দায়িত্ব আছে তেনেকৈ শপত ল'ব কিন্তু উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশে তেনেকৈ শপত নল'ব ন তেওঁ ৰাজ্যসমূহ চলাম বুলিতো নকয় তেওঁ ক'ব যে মই যেতিয়া এজন ন্যায়াধীশ হিচাপে দায়িত্ব লৈছোঁ এতিয়াৰ পৰা মোৰ দায়িত্ব হ'ব মই ন্যায় ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰা সেই যিবিলাক কথা আছে যিজন ব্যক্তিয়ে যেনেকৈ শপত ল'ব লাগে তেওঁলোকৰ সেই শপতবিলাক ইয়াত লেখা আছে অৰ্থাৎ তৃতীয় সূচীত লেখা আছে শপত তাৰ পাছত আহিলে চতুৰ্থ অনুসূচীত ৰাজ্যসভাৰ আসনৰ কথা উল্লেখ আছে ৰাজ্যসভাৰ আসন মানে কি হয় আমি নিশ্চয় সকলোৱে জানো বা শুনিছোঁ আমাৰ দেশখন চলাবৰ বাবে সংসদ আছে সেই সংসদক দুটা ভাগত ভাগ কৰা হয় লোকসভা আৰু ৰাজ্যসভা সেই ৰাজ্যসভা আৰু এই লোকসভাৰ কাৰণে
কোনখন ৰাজ্যৰ পৰা কিমানজন লোক যাব বা কিমানজন লোকে প্ৰতিনিধিত্ব কৰিব সেই বিষয়ে চতুৰ্থ অনুসূচীত উল্লেখ আছে আপোনালোকে জানেনে বাৰু আমাৰ অসমৰ পৰা ৰাজ্যসভালৈ কেইজন সদস্য যায় আৰু লোকসভালৈ কেইজন সদস্য যায় ৰাজ্যসভাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰে 7জন সদস্যই আৰু লোকসভাত প্ৰতিনিধিত্ব কৰে 14জন সদস্যই তেনেদৰে ঠিক ভাৰতৰ অন্যান্য ৰাজ্যবিলাকৰ পৰাও তালৈ প্ৰতিনিধি পঠিয়ায় সেই বিষয়ে উল্লেখ আছে আমাৰ চতুৰ্থ অনুসূচীত এতিয়া হও পঞ্চম অনুসূচীত আমাৰ যিবিলাক অনুসূচিত জাতি বা জনজাতি আমি যিসকলক ST বুলি কওঁ তেওঁলোকৰ কাৰণে বিশেষ সিটৰ বা বিশেষ ব্যৱস্থা ৰখা হৈছে কাৰণ আমি আগতে পাই আহিছো যেতিয়া BR আম্বেদকাৰ আছিলে তেওঁ অনুসূচিত জাতিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ন তেওঁলোকক বহুত শোষণ কৰা হৈছিল গান্ধীজি আৰু BR আম্বেদকাৰৰ মাজত এখন চুক্তিও স্বাক্ষৰ হৈছিল অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে পৃথক এলেকাৰ পৰা পৃথক নিৰ্বাচন দিয়া নহয় আৰু ভাৰতৰ যিকোনো জেগাৰ পৰা প্ৰত্যেক বছৰে মানে সলনি কৰি পৃথক জেগাৰ পৰা অনুসূচিত জাতি আৰু জনজাতিসকলক নিৰ্বাচনৰ সুবিধা দিব আৰু সেই ব্যৱস্থাটো বৰ্তমানো চলি আছে ঠিক আছে কাৰণ কিছুমান জেগাত বৰ্তমান সময়তো উচ্চ জাতি নিম্ন জাতি সেই কথাটো লৈ বহুত মানে বিভেদ আহে উচ্চ জাতি সকলে নিম্ন জাতি সকলক বহুত ক্ষেত্ৰত শোষণ কৰা দেখা যায় সেই কাৰণে অনুসূচিত জাতি আৰু জনজাতি সকলৰ বাবে আমাৰ সংসদত কিছুমান ব্যৱস্থা ৰখা হৈছে বা তেওঁলোকৰ কাৰণে কিছুমান সিট সংৰক্ষণ কৰা হৈছে আৰু সেই কথাটো উল্লেখ আছে আমাৰ পঞ্চম অনুসূচীত তাৰ পাছত আহিলে ষষ্ঠ অনুসূচীটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এটো মানে যিকোনো এক্সামতে আমাৰ অসমৰ যিকোনো এক্সামতে সুধি থকা দেখা যায় ষষ্ঠ অনুসূচীত আমাৰ অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম এই চাৰিখন ৰাজ্যৰ কাৰণে বিশেষ ব্যৱস্থা ৰখা হৈছে আমাৰ যিখন উত্তৰ পূবৰ ৰাজ্য আছে সেই ৰাজ্যকেইখনক বহুত ক্ষেত্ৰত মানে ভাৰতৰ অন্যান্য ৰাজ্যবিলাকৰ ভিতৰত পিছপৰা আছিল বা তেওঁলোকৰ ৰীতি নীতি আচাৰ ব্যৱহাৰ আমাৰ ভাৰতৰ অন্যবিলাক ৰাজ্যৰ সৈতে একেবাৰে মিলা নাছিল ইয়াত বাস কৰা যিসকল লোক আছে সেই লোকসকলৰ বাবে কিছুমান বিশেষ ব্যৱস্থা কৰা হৈছিল আৰু বিশেষ ব্যৱস্থা কৰি আমাৰ যিটো ষষ্ঠ অনুসূচী আছে সেই ষষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ কথা বিশেষভাৱে উল্লেখ কৰিছে ইয়াত কি হয় যদি মানে এইকেইখন ৰাজ্যকেইখনৰ নামো সুধি থকা দেখা যায় দেই অৰ্থাৎ এই ৰাজ্যকেইখনে যদি কিবা আইন বনায় বা তেওঁলোকে নিজৰ কাৰণে কিবা এটা কাম কৰিব বিচাৰে কিবা এটা আইন বনাব বিচাৰে তেতিয়া তেওঁলোকে বনাব পাৰে আৰু এটো সংসদত পাছ কৰি দিয়া হয় এই ৰাজ্যকেইখনৰ বাহিৰে যদি অন্য ৰাজ্যই বনাব খোজে কিন্তু হেতু তেতিয়া পাছ নহয় অকল এইকেইখন ৰাজ্যহে বনাব পাৰে এটো ইয়াত দুটা প্ৰশ্নই বহুত বেছি ইম্পৰ্টেন্ট কোনটো অনুসূচীত আমাৰ অসমৰ কথা উল্লেখ আছে ষষ্ঠ অনুসূচীত আৰু ইয়াত কোনকেইখন ৰাজ্যৰ কথা কোৱা হৈছে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম তাৰ পিছত আহিলে সপ্তম অনুসূচীত বিশেষকৈ শক্তিৰ বিভাজন কৰাৰ কথা উল্লেখ আছে শক্তিৰ বিভাজন মানে এনেকুৱা হয় আমাৰ ভাৰতখনত যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে নিজৰ কামবোৰ সুচাৰুৰূপে পৰিচালনা কৰে আৰু সেই কামবিলাক যে সুচাৰুৰূপে পৰিচালনা কৰে বুলি কৈছো সেইবিলাক কেনেকৈ কৰে নিজেটো কৰিব পৰা নাই কোনে কোনটো কাম কৰিব কেনেকৈ গম পাব আমাৰ যেটো সপ্তম অনুসূচী আছে সেই সপ্তম অনুসূচীত লেখা আছে কোনে কোনটো কাম কৰিব কেন্দ্ৰীয় চৰকাৰে কোনটো কাম কৰিব ৰাজ্য চৰকাৰে কোনটো কাম কৰিব সেই বিষয়বিলাক স্পষ্টভাৱে লেখা আছে আৰু সেইখন তিনিখন সূচীৰ কথা উল্লেখ কৰা হৈছে সেইকেইখন হৈছে কেন্দ্ৰীয় সূচী ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী সেই সূচীকেইখনৰ জৰিয়তে তেওঁলোকৰ কামৰ ভাগ বিতৰণ কৰা হৈছে বা শক্তিৰ ভাগ বিতৰণ কৰা হৈছে এতিয়া আমি কেন্দ্ৰীয় সূচী বুলি ক'লে যিবিলাক কাম কেন্দ্ৰীয় চৰকাৰে কৰে সেইবিলাকৰ কথা ক'ব পাৰো উদাহৰণ স্বৰূপে আমি ক'ব পাৰো যে পইচা ছপা কৰা ব্যৱস্থাটো ৰাজ্য চৰকাৰে কৰিব নোৱাৰে এই কামটো কেৱল কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰে কাৰণ যদি প্ৰত্যেকখন ৰাজ্যই নিজৰ পইচা ছপা কৰে তেনেহলে ইয়াত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব বলে আজি অসমত পইচা বেলেগ মেঘালয়ত পইচা বেলেগ অৰুণাচলত পইচা বেলেগ তেতিয়াতো আমাৰ সমস্যাৰ সৃষ্টি হ'ব সেইকাৰণে সেই কামটো কেৱল কেন্দ্ৰীয় চৰকাৰে কৰে ঠিক তেনেদৰে ৰাজ্য চৰকাৰৰ এটা অন্যতম কাম হৈছে পঞ্চায়তৰ কামখিনি চোৱা যিখিনি আমাৰ উন্নয়ন কৰিবলৈ লাগে সেই কামখিনি ৰাজ্য চৰকাৰে চাব কাৰণ কেন্দ্ৰীয় চৰকাৰে গম নাপায় ন আমাৰ অসমৰ কোনোবা এখন ভিতৰুৱা গাঁৱত কি চলি আছে কি প্ৰয়োজন হেতুটো দিল্লীৰ শাসনৰ পৰা গম নাপাব ন সেইকাৰণে সেই কামবিলাক চোৱাৰ দায়িত্ব বা পঞ্চায়ত ব্যৱস্থাটো চোৱাৰ দায়িত্ব হৈছে আমাৰ ৰাজ্য চৰকাৰ আৰু সমৱৰ্তী সূচী মানে কি হৈছে সেই সমৱৰ্তী সূচীত যিবিলাক বিষয় অন্তৰ্ভুক্ত কৰা হৈছে সেই বিষয়বিলাক কেন্দ্ৰীয় চৰকাৰেও সমানে গুৰুত্ব দিব ৰাজ্য চৰকাৰেও সমানে গুৰুত্ব দিব কিন্তু কিছুমান ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱা দেখা যায় দুইখন চৰকাৰে বিশেষভাৱে ইয়াত কাম কৰিব পাৰে তেনেকুৱা ধৰণৰ কাম হৈছে শিক্ষা ব্যৱস্থাটো ৰাজ্য চৰকাৰেও উন্নয়নৰ কাৰণে কাম কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ কাৰণে কাম কৰিব লাগে অৰ্থাৎ আমাৰ সপ্তম অনুসূচীত উল্লেখ আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ ক্ষমতাৰ ভাগ বিতৰণ তাৰ পাছত আহিলে অষ্টম অনুসূচীত ভাষাৰ কথা কোৱা হৈছে ভাষা মানে কি হয় আমাৰ সংবিধানে 22টা ভাষাক চৰকাৰী ভাষাৰ স্বীকৃতি দিছে যেতিয়া আমাৰ সংবিধানখন ৰচনা কৰা হৈছিল তেতিয়াই 22টা ভাষাক
আমাৰ স্বীকৃতি দিছিলে যে এই 22টা ভাষা আমাৰ ভাৰতৰ চৰকাৰী ভাষা সেইকেইটাৰ ভিতৰত অন্যতম হৈছে অসমীয়া হিন্দী বাংলা মাৰাঠী তামিল তেলেগু গুজৰাটী উৰ্দু কানাডা মালায়ালাম উৰিয়া পাঞ্জাবী সিন্ধি নেপালী কোঙ্কণী মণিপুৰী সংস্কৃত কাশ্মীৰ বড়ো ডগৰী মৈথিলী আৰু সাঁওতালী সেই ভাষাকেইটা আমাৰ সংবিধানৰ 8ম অনুসূচীত উল্লেখ কৰি থোৱা আছে যে এই ভাষাকেইটা হৈছে আমাৰ চৰকাৰী ভাষা আমি ইয়াত কিন্তু এই ভাষাকেইটা কি ভাষা আছে 22টা ভাষা মনত ৰখাটো বহুত দৰকাৰ কেতিয়াবা দি দিব পাৰে যে কোনটো ভাষাৰ কথা আমাৰ সংবিধানত উল্লেখ নাই বা কোনটো ভাষাৰ কথা সংবিধানত উল্লেখ আছে বা কেইটা ভাষাৰ কথা উল্লেখ কৰিছে সেইকেইটা মনত ৰখাটো বহুত দৰকাৰ তাৰ পাছত আহিলে 9 নং অনুসূচী 9 নং অনুসূচীত ভূমি সংস্কাৰৰ কথা কোৱা হৈছে ভূমি সংস্কাৰ কি হয় আমাৰ যেতিয়া ব্ৰিটিছসকলে শাসন কৰিছিলে তেতিয়া জমিনদাৰী সিস্টেম নামৰ এটা সিস্টেম প্ৰচলন কৰিছিলে আৰু ভূমি সংস্কাৰৰ জৰিয়তে সেই জমিনদাৰী ব্যৱস্থাটো নাইকিয়া কৰা হৈছিল 1951 চনৰ ভাৰতৰ যিটো প্ৰথম সংবিধান সংশোধন আছিল সেই সংবিধান সংশোধন অনুসৰি আমাৰ এই জমিনদাৰী ব্যৱস্থাটো নাইকিয়া কৰা হৈছিল এটো আমাৰ সংবিধানৰ 9 নং সূচীত অন্তৰ্ভুক্ত কৰা হৈছিল এই যেটো সূচী আছে ন সেই সূচীটোত সুপ্ৰিম কোৰ্টেও হস্তক্ষেপ কৰিব নোৱাৰে এটো মনত ৰাখিব খুধে কোনটো অনুসূচীত সুপ্ৰিম কোৰ্টেও হস্তক্ষেপ কৰিব নোৱাৰে সেই অনুসূচীটো হৈছে সূচী 9 তাৰ পাছত আহিলে 10 নং সূচীত এন্টি ডিফেকশন লৰ কথা উল্লেখ আছে এটো বহুত ইম্পৰ্টেন্ট হয় কি হয় দল হলনি আমাৰ অসমীয়াত ক'বলৈ হলে দল হলনি কৰা যেতিয়া কোনোবা এটা দলৰ পৰা কোনোবা এজন প্ৰাৰ্থী নিৰ্বাচন হয় উদাহৰণ দিবলৈ হলে কোনোবা এজন ধৰক নেতা বিজেপিত আছিল তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বা কোনোবা এটা সমষ্টিৰ পৰা তেওঁ জিকি পেলাই তেওঁ এনেকুৱা কৰিব নোৱাৰে যে তেওঁ জিকাৰ পাছত তেওঁ বিজেপিত নাথাকে তেওঁ কংগ্ৰেছলৈ গুচি যাব সেই কামটো কৰিব নোৱাৰে যদি তেওঁ কংগ্ৰেছলৈ যাবলৈ হয় বিজেপিৰ পৰা তেতিয়া তেওঁ প্ৰথমতে যে নিৰ্বাচনত জিকিছিলে সেই দলটোৰ কাৰণে তেওঁ 5 বছৰলৈ থাকিবই লাগিব মানে 5 বছৰৰ আগত তেওঁ তাৰ পৰা যাব নোৱাৰে যদি যাবলৈ হয় তেওঁ নিজৰ পদটো ত্যাগ কৰি লৈ পেলাইহে বেলেগ এটা দললৈ যাব পাৰিব এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে সূচীত 10ত আৰু এটো ৰাজীৱ গান্ধীৰ সময়ত সংশোধন কৰা হৈছিল সংবিধানৰ যেটো 52 নম্বৰ সংশোধনী আছিল সেই 52 নম্বৰ সংশোধনী অনুসৰি 1985 চনত এই এন্টি ডিফেকশন লৰ কথা উল্লেখ কৰা হৈছে কাৰণ এইকেইটাত আমি যে সংশোধন বুলি কৈছো আমি পাইছো কাৰণ যেতিয়া ভাৰতৰ সংবিধানখন ৰচনা কৰা হৈছিল তেতিয়া 8টা সূচী কথা আছিল আমি এতিয়া যিকেইটা পাইছো 9 10 11 12 সেইকেইটা নতুনকৈ এড কৰা এটো 10 নম্বৰ সূচীটো এড কৰিছিল কনষ্টিটিউচনৰ 52 নং এমেন্ডমেন্টত 1985 চনত আৰু সেই সময়ত ৰাজীৱ গান্ধী আছিল ইয়াৰ জৰিয়তে কোৱা হৈছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জিকাৰ পাছত তেওঁ দল হলনি কৰিব নোৱাৰে তাৰ পাছত 11 নম্বৰ সূচী আৰু 12 নম্বৰ সূচী এই দুটা একেলগতে মনত ৰাখিব 11 নম্বৰ সূচীত পঞ্চায়ত সমূহৰ বা পঞ্চায়ত নিৰ্বাচন বা আমাৰ যিখিনি পঞ্চায়তী ব্যৱস্থা সেই পঞ্চায়তী ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে আৰু সূচী 12ত পৌৰসভাৰ কথা উল্লেখ কৰা হৈছে পৌৰসভা মানে আমাৰ যিবিলাক টাউন এলেকা আছে সেই টাউন এলেকা বিলাকৰ কাৰণে পৌৰসভা আৰু গাঁও এলেকা বিলাকৰ বাবে পঞ্চায়ত ব্যৱস্থা দুটা একে টাউনৰ উন্নয়নৰ কাৰণে পৌৰসভা আৰু গাঁৱৰ উন্নয়নৰ কাৰণে পঞ্চায়তসমূহ সেই দুটা 11 নম্বৰ আৰু 12 নম্বৰ সূচীত আছে আমাৰ সংবিধানৰ 73তম সংশোধনী অনুসৰি 1992 চনত এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা উল্লেখ কৰিছে আৰু 1992 চনৰ 74 নং সংবিধান সংশোধন অনুসৰি পৌৰসভাৰ কথা উল্লেখ কৰিছে ঠিক আছে আজিৰ ইম্পৰ্টেন্ট কিটা এবাৰ চাই লওঁ ভাৰতৰ সংবিধানৰ 12টা পাৰ্ট আছে 8টা শিডিউল বা অনুসূচী আছে 395টা আৰ্টিকল বা অনুচ্ছেদ আছে বৰ্তমান সংশোধনী কৰাৰ ফলত 25টা পাৰ্ট হৈছে 12টা শিডিউল হৈছে আৰু 448টা অনুচ্ছেদ বা আৰ্টিকল হৈছে এইকেইটা একদম মনত ৰাখিব লাগিব প্ৰথম অনুসূচীত কোৱা হৈছে যে ভাৰত ৰাজ্যসমূহৰ সংঘ এই অনুসূচীটোতে ৰাজ্যসমূহৰ সীমা মাটিকালিৰ কথা উল্লেখ আছে দ্বিতীয় সূচীত দৰমহাৰ কথা উল্লেখ আছে যিসকল উচ্চপদস্থ বিষয়া তেওঁলোকৰ কিমান দৰমহা পাব বা কিমান বানাস পাব সেই বিষয়ে উল্লেখ আছে তৃতীয় সূচীত শপতৰ কথা উল্লেখ আছে চতুৰ্থ অনুসূচীত ৰাজ্যসভাৰ আসনৰ কথা উল্লেখ আছে ৰাজ্যসভাত অসমৰ পৰা 7জন লোকে আৰু লোকসভাত 14জন লোকে প্ৰতিনিধিত্ব কৰিব পাৰে তেনেকৈ কিমানজন ভাৰতৰ অন্যান্য ৰাজ্যবিলাকৰ পৰা কিমানে প্ৰতিনিধিত্ব কৰিব পাৰিব সেই বিষয়ে উল্লেখ আছে পঞ্চম অনুসূচীত এছটিৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে বা সিটৰ সংৰক্ষণ কৰা হৈছে ষষ্ঠ অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে সপ্তম অনুসূচীত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা শক্তিৰ বিভাজন কৰা হৈছে ইয়াৰ জৰিয়তে তিনিখন সূচীৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন কৰা হৈছে অষ্টম অনুসূচীত 22টা ভাষাক চৰকাৰী ভাষা হিচাপে নিযুক্তি দিয়া হৈছে সেইকেইটা হৈছে অসমীয়া হিন্দী বাংলা মাৰাঠী তামিল তেলেগু গুজৰাটী উৰ্দু
কানাডা, মালায়ালাম, উৰিয়া, পঞ্জাবী, হিন্দী, নেপালী, কংকণী, মণিপুৰী, সংস্কৃত, কাশ্মীৰ, বড়ো, ডোগৰী, মৈথিলী আৰু চাওতালী। নং ভূমি সংস্কাৰৰ বিষয়ে কোৱা হৈছে ইয়াৰ জৰিয়তে জমিনদাৰী ব্যৱস্থা নাইকিয়া কৰা হৈছিলে। 10 নং অনুসূচিত এণ্টি ডিফেকশ্যন ল অৰ্থাৎ দল সলনি কৰাৰ কথা কোৱা হৈছে। 11 নং সূচীত পঞ্চায়তী ৰাজ আৰু 12 নং সূচীত পৌৰসভাৰ বিষয়ে উল্লেখ কৰা হৈছে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।